নমস্কাৰ আপোনালোকৰ ওচৰলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আহিছোঁ অনুগ্ৰহ কৰি নিজৰ লগতে আনৰো উপকাৰ হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ে যেন এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ অনুগ্ৰহ কৰি পেজটো ফল কৰি ল'ব আৰু ইউটিউবত চাই আছে যদি ছাবস্ক্ৰাইব কৰি ল'ব লগতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব অকালতে চুলি পকা ৰোগৰ কাৰণ চুলিৰ কাৰণে প্ৰয়োজনীয় খাদ্যপ্ৰাণৰ দেহত অভাৱ হলে বায়ু বিকাৰ হলে যিকোনো প্ৰসাধন সামগ্ৰী ব্যৱহাৰ কৰিলে আৰু চুলিৰ যত্ন নললে অকালতে চুলি পকে ৰোগৰ লক্ষণ প্ৰথমে চুলি ৰঙচুৱা হৈ দুইডালকৈ পকিবলৈ আৰম্ভ কৰে লাহে লাহে কেষ্টকৈ পকাৰ পৰিমাণ বেছি হৈ যায় বনদৰৱ গ্ৰাম জেতুকাৰ পাত তা আমলখি পিহি জাৰ্চি গাইৰ গাখীৰত মিশ্ৰণ কৰি এঘণ্টা চুলিত লগালে পকা চুলি ক'লা হয় পিছত কুহুমীয়া পানীৰে ধুই পেলাব লাগে এনেদৰে সপ্তাহত বাৰ ব্যৱহাৰ কৰিব লাগে কৰবী গছৰ শিপাৰ ছাল খুন্দি গাখীৰত জুবুৰিয়াই মূৰত প্ৰলেপ দিলে চুলি ক'লা হয় আৰু চুলি অকালতে পকিব নোৱাৰে ৰঙা জবাফুল আৰু আমলখি একেলগে পিহি ৰাতিপুৱা গা ধোৱাৰ আগতে নিয়মীয়াকৈ লেপন দিলে অকালতে চুলি পকা কম হয় আৰু চুলি ক'লা পৰে মহাভিংগৰাজৰ পাত ত্ৰিফলা লৌহ চূৰ্ণ কৰ্বীৰ পাত আৰু গুড় সম্পৰিমাণৰ লৈ ভালদৰে পানীত সিজাই মূৰত প্ৰলেপ দিলে চুলি ক'লা হয় নিমৰ গুটি গুৰি কৰি প্ৰতিদিনে তাত মহাভৃংগৰাজৰ ৰস 50 গ্ৰাম দি ৰ'দত এদিন শুকুৱাই তাত নিমৰ গুটিৰ গুৰি মিহলাই পুনৰ মহাভৃংগৰাজৰ ৰস দি মূৰত মিনিট মানকৈ সানিলে চুলি অকালতে পকিবই নোৱাৰে আমলখি আৰু আমৰ গুটিৰ শাকখিনি খুন্দি মিহলি কৰি মূৰত প্ৰলেপ দিলে অকালতে চুলি পকা বন্ধ হয় মহানিমৰ গুটি 10টা গুৰি কৰিব লাগে মহাভিংগৰাজৰ ৰস 50 গ্ৰাম এটা পাত্ৰত লৈ ৰ'দত 7 দিন শুকুৱাই তাত গুৰি কৰা নিমৰ গুটি ভালদৰে মিহলাই মূৰত 20 মিনিট সময় সানিলে চুলি কেতিয়াও নপকে অপৰাজিতাৰ ফুল এৰুতেলৰ লগত সিজাই মূৰত ঘঁহিলে পকা চুলি ক'লা হয় পথ্য কচুৰ ঠুৰি কাটা খুটিৰা গুড় চয়াবিন পদিনা পিৰৈ শাক ফুলকবি সৰিয়হ শাক তিলৰ লাড্ডি উপকাৰী তিল গ্ৰামকৈ সদায় খাব লাগে অপথ্য যিকোনো তেল আৰু চাবোন মূৰত ব্যৱহাৰ কৰিব নালাগে